প্ৰাৰ্থনা আমাৰ ঘৰৰ সেই শিল্পীজন প্ৰধানমন্ত্ৰী যিজন হঠাৎ আমাৰ মাজৰ পৰা নোহোৱা ক'বলৈ বেয়া লাগে যে তেখেতৰ আত্মাৰ সদ্গতি লাভ কৰক। কাৰণ জুবিন দাক আমি এনেকৈ বিদায় দিলোঁ, এতিয়াও বিদায় দিলোঁ। জুবিন দা সদায় আছে আমাৰ মাজত। ঠিক তেনেকৈ আজি ইয়াতে যদি জুবিন দা কায়িকভাৱে থকাহেঁতেন, ইয়াতে ৰাস চলি আছে, জুবিন দা ক'ৰবাত আছে। গতিকে আমাৰ কাৰণে জুবিন দা ক'ৰবাত আছে, এতিয়াও আছে। জুবিন দা নোহোৱা হোৱা নাই। গতিকে আজি এই ঘিলামৰা মঞ্চৰ পৰা মই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা, জুবিন দা আপোনাৰ ওচৰত আছে, আপুনি ভালকৈ ৰাখক আমাৰ সম্পদ। আমি জুবিন দাৰ কৰ্মৰাজি জীয়াই ৰাখিম। আৰু লগতে আপোনাৰ ওচৰত আৰু এটি প্ৰাৰ্থনা, খুব মানে এক ছয়াময়া অৱস্থাত আছে, এক ৰহস্যৰ আঁৰত আছে আজি তেখেতৰ মৃত্যুৰ ৰহস্য। গতিকে সেই ৰহস্য ফাদিল হ'ল আচলতে প্ৰকৃততে জুবিন দাৰ মৃত্যু কেনেকৈ হৈছিল সেয়া সমগ্ৰ অসমবাসীয়ে জানিব বিচাৰে। আমি যদিওবা ভিডিঅ' দেখিছোঁ, তথাপি শেষৰ ভিডিঅ'টো নেদেখিলোঁ। আৰু লগতে উচিত তদন্তটো বিচাৰিছোঁ, সেয়াই মই ভগৱানৰ ওচৰত মহাপ্ৰভু শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা সমগ্ৰ অসমতে আজি উদযাপন কৰা হৈছে। আৰু আচলতে এই ৰাসলীলা যি কৰা হয় সেয়া আচলতে এক প্ৰাৰ্থনাৰ স্বৰূপ। আমি মহাপ্ৰভুক আচলতে প্ৰাৰ্থনা জনাওঁ, অভিনয়ৰ যোগেদি ভাওনা হওক, ৰাস হওক। এই ৰাসৰ জৰিয়তে সমাজলৈ কিছু বাৰ্তা আচলতে প্ৰেৰণ কৰা হয়, যুৱ প্ৰজন্মৰ মাজতে হওক। এইবাৰ মই ভাবোঁ ৰাস প্ৰাৰ্থনা আমাৰ ঘৰৰ সেই শিল্পীজন প্ৰধানমন্ত্ৰী যিজন হঠাৎ আমাৰ মাজৰ পৰা নোহোৱা ক'বলৈ বেয়া লাগে যে তেখেতৰ আত্মাৰ সদ্গতি লাভ কৰক। কাৰণ জুবিন দাক আমি এনেকৈ বিদায় দিলোঁ, এতিয়াও বিদায় দিলোঁ। জুবিন দা সদায় আছে আমাৰ মাজত। ঠিক তেনেকৈ আজি ইয়াতে যদি জুবিন দা কায়িকভাৱে থকাহেঁতেন, ইয়াতে ৰাস চলি আছে, জুবিন দা ক'ৰবাত আছে। গতিকে আমাৰ কাৰণে জুবিন দা ক'ৰবাত আছে, এতিয়াও আছে। জুবিন দা নোহোৱা হোৱা নাই। গতিকে আজি এই ঘিলামৰা মঞ্চৰ পৰা মই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা, জুবিন দা আপোনাৰ ওচৰত আছে, আপুনি ভালকৈ ৰাখক আমাৰ সম্পদ। আমি জুবিন দাৰ কৰ্মৰাজি জীয়াই ৰাখিম। আৰু লগতে আপোনাৰ ওচৰত আৰু এটি প্ৰাৰ্থনা, খুব মানে এক ছয়াময়া অৱস্থাত আছে, এক ৰহস্যৰ আঁৰত আছে আজি তেখেতৰ মৃত্যুৰ ৰহস্য। গতিকে সেই ৰহস্য ফাদিল হ'ল আচলতে প্ৰকৃততে জুবিন দাৰ মৃত্যু কেনেকৈ হৈছিল সেয়া সমগ্ৰ অসমবাসীয়ে জানিব বিচাৰে। আমি যদিওবা ভিডিঅ' দেখিছোঁ, তথাপি শেষৰ ভিডিঅ'টো নেদেখিলোঁ। আৰু লগতে উচিত তদন্তটো বিচাৰিছোঁ, সেয়াই মই ভগৱানৰ ওচৰত মহাপ্ৰভু শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা সমগ্ৰ অসমতে আজি উদযাপন কৰা হৈছে। আৰু আচলতে এই ৰাসলীলা যি কৰা হয় সেয়া আচলতে এক প্ৰাৰ্থনাৰ স্বৰূপ। আমি মহাপ্ৰভুক আচলতে প্ৰাৰ্থনা জনাওঁ, অভিনয়ৰ যোগেদি ভাওনা হওক, ৰাস হওক। এই ৰাসৰ জৰিয়তে সমাজলৈ কিছু বাৰ্তা আচলতে প্ৰেৰণ কৰা হয়, যুৱ প্ৰজন্মৰ মাজতে হওক।